Hey guys, welcome back to my Jintis vlog. আৰু আজি হৈছে আমাৰ অখণ্ড নাম কীৰ্তন আৰু তাৰে আজি শুভযাত্ৰা হে বুলি ভিডিওটো আজি বনালো আৰু এই ভিডিওটো আপলোড কৰোতে বহুতেই লেট হ'ল আৰু ইয়াৰ নেক্সট এটা আৰু এটা ভিডিও আছে আপোনালোকে পাব অতি সোনকালে দুইটা ভিডিওটো আপোনালোকে চাই থাকক। আমি ৰেলীত ওলালো এতিয়া পানী দিব গৈ আছো আমি ইফালে আৰু আমাৰ লগত আছে হীৰা হীৰা কেনেকুৱা লাগিছে আজি ভাল লাগিছে আজি বহুত এক বছৰৰ পিছত নামৰ নাম কীৰ্তন পাতিছে মনটো ভাল লাগিছে বছৰ বছৰ যাত্ৰা হ'ব লাগে আৰু ল'ৰাকেইটা তেনেকৈ ওলাবলৈ আগবাঢ়ি এতিয়া নাম কীৰ্তনটো বছৰ বছৰ কৰিব পাৰিম আমাৰ ৰাইজৰ সহযোগিতা মানে ভাল লাগিছে আৰু আজি হৈছে আমাৰ অধিৱেশন আমাৰ মানে নদীত মানে পানী তুলিব যোৱা হয় তাকে আমাৰ ৰাইজকেইটা ওলালে পানী তুলিবলৈ গৈ পিনে তো হীৰা এইটোৰ বিষয়ে কি ক'ব হয় এইটো বিষয়লৈ মানে ধৰি লওক আমাৰ গাঁৱৰ আজি বহুত ডাঙৰ উৎসৱ হয় অধিৱেশন বুলি কোৱা হয় তো এইটো নদী তোমাৰ আমাৰ মন্দিৰৰ পৰা ওলাই গৈ মানে 2-3 কিলোমিটাৰ খোজকাঢ়ি পেলাই ঘূৰি পেলাই গৈ নৈলৈ পানী উঠাব হ'ব নৈৰ পৰা পানী আনি আমাৰ যোনটো নাম কীৰ্তনৰ কুঞ্জ সজোৱা হয় তাত সেইবোৰ ঘৰবোৰ উদ্বোধন কৰা হ'ব উদ্বোধন কৰাৰ পিছত আমাৰ অধিৱেশনটো শেষ হ'ব কালিৰ পৰা আমাৰ নাম ধৰা হ'ব সন্ধিয়া কি হ'ব সন্ধিয়া কিবা এটা সন্ধিয়া আমাৰ ভাগৱত কৰা হ'ব ভাগৱত কৰা হ'ব কিন্তু আমাৰ কালিহে নাম ধৰা হ'ব কালি ৰাতিপুৱা 5টাৰ পৰা এই ৰেলীখন কিহৰ কাৰণে পতা হৈছে এইটো পতা হৈছে আমাৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানৱ কল্যাণাৰ্থে সকলোৰ ভালৰ কাৰণে সকলো যাতে এই ভাগৱত স্থাপনা তথা নাম কীৰ্তনটো পাতি সকলোৰ মন আৰু সকলোৰ একত্ৰিততাটো গঢ়ি উঠিবলৈ কাৰণে আমাৰ সমাজে আমাৰ চকলাডিংবাসী ৰাইজ তথা আঞ্চলিক ভিত্তিত তথা যোৰহাটবাসী সকলো ৰাইজৰ সহায় সহানুভূতি আমাৰ এই অখণ্ড নাম কীৰ্তন ভাগি আমাৰ আহ্বান কৰিবলৈ সকলো একত্ৰিত হৈছে গতিকে এই ভাগৱতটো বহুত বছৰৰ ধৰি এইটো আমাৰ অখণ্ড নাম কীৰ্তন ভাগৱত কৰি মানৱ একত্ৰিত কৰি সকলোৰ পৰমেশ্বৰ পৰমাত্মাৰ লগত এটা আত্মা যোগাযোগ কৰাৰ ধাৰণাৰে সকলো বা ভাগৱতী বৈষ্ণৱসকলে সব চিন্তাধাৰা কৰি আমাৰ এই ভাগৱত অখণ্ড নাম কীৰ্তন ভাগি 42তম অখণ্ড নাম 43তম ভাগৱত অখণ্ড নাম কীৰ্তন পাতিবলৈ আহ্বান কৰিছোঁ সকলো ৰাইজে ধন্যবাদ থাকিল মামা ধুনীয়াকৈ বুজাই দিলে মামাৰ পৰা ধন্যবাদ থাকিল মোৰ তৰফৰ পৰা এটা কথা মানে সুধিব বিচাৰিছোঁ মানে এই কামটো কৰিলে কি হয় আমাৰ সেইটো কাৰণে অকণ সুধিব বিচাৰিছোঁ তো মামা এইটো কৈ দিয়ক আমাৰ এই অখণ্ড ভাগৱতটো সকলো একত্ৰিত হৈ নেশাযুক্তৰ পৰা বঞ্চিত হয় কিছুমান কাম কৰাত লোভ মোহ অহংকাৰৰ পৰা পৰিত্ৰাণ পায় আৰু আমাৰ সকলো বৈষ্ণৱসকলে একত্ৰিত হৈ এই অখণ্ড ভাগৱত ভাগ লৈ বহু আনন্দিত হয় আৰু আমাৰ মানৱ কল্যাণাৰ্থে এই বৈষ্ণৱসকলে চিন্তাধাৰা কৰি হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এই 16 নাম 32 আক্ষৰ এই 16 নাম 32 আক্ষৰৰ চিন্তাধাৰাৰে বৈকুণ্ঠধাৰী পাৰ হ'বলৈ চিন্তা কৰে আৰু সকলোকে এই পাৰৰ চিন্তা কৰিবলৈ আহ্বান জনায় সেয়েহে ভক্তপ্ৰাণ বৈষ্ণৱসকলে আমি সকলোৱে
এই হরে কৃষ্ণ 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 হরে হৰে হৰে ৰাম 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 হৰে হৰে এই 16 নাম 32 অক্ষৰৰ মাধ্যমেৰে আমাৰ যিটো জীৱন যাত্ৰা সেই জীৱন যাত্ৰা সফল হ'বৰ কাৰণে আমি সকলো বৈষ্ণৱ সমাজে চিন্তাধাৰা কৰি এটা আমি ভগৱানৰ ওচৰত পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ যেনেকৈ ডাঙৰ বেমাৰ আমাৰ অসমত ভাৰতবৰ্ষত প্ৰৱেশ কৰে সেই বেমাৰবিলাক যাতে এই হৰি নামৰ দ্বাৰাত যাতে কাৰো অপকাৰ নকৰে আৰু এই বৈষ্ণৱ সমাজ যাতে ভালকৈ আনন্দিত হৈ নিজৰ দেহা মন প্ৰাণ ভালে ৰাখি যাতে এই ভাগৱত তথা অখণ্ড কীৰ্তনত একত্ৰিত হৈ তেওঁলোক বৈকুণ্ঠমুখী হয় আৰু সকলোকে মোৰ আন্তৰিকতা আৰু শুভেচ্ছা থাকিল কিয়নো আমি সকলো পাৰ হ'ব পাৰোঁ ৰাধে 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 ফাইনেলি আমি নদী পাই গ'লো এতিয়া আমাৰ নদীৰ আহি পিনে চব মানে যিমানকেইটা গট আনিছে সেইকেইটা চব গটতে পানী তোলা হ'ব তো গাইছ আমি এতিয়া নদীৰ পৰা পানী তুলি আহিলোঁ মন্দিৰৰ আগফালে আমি এক নাম গাই আছোঁ আৰু এক নাম গাই আমি এতিয়া মন্দিৰৰ ভিতৰত সোমাম আৰু এইফালে এবাৰ ডেকৰেশ্যনৰ কাম চলি আছে আৰু এইবাৰ আগৰ পৰা এবাৰ কম বেলেগ টাইপৰ ষ্টাইলৰ হ'বলগীয়া গৈ আছে আৰু এতিয়া এক নাম গাই সোমাই অহা হ'ল আৰু এতিয়া যিমানকেইটা আমি নদীৰ পৰা পানী অনা হৈছিলে আৰু সেই পানীৰ ঘৰকেইটা কোনটো চাইডে যিমানকেইটা খুঁটা আছে সেই খুঁটাৰ মাজে মাজে দিয়া হ'ব আজি ভিডিঅ'টো ইমানে সামৰিছোঁ আৰু আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে বাই বাই আজিলৈ ইমানে